নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি তোমালোকৰ লগত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ প্ৰথমটো অধ্যায় পৰিমেয় সংখ্যাৰ নতুন এটা অংশ হে নতুন অংশত কি আছে চাও আহাচোন নতুন অংশত আমি পঢ়িম দুটা পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় থকা পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যাৰ মাজতনো পৰিমেয় সংখ্যা থাকে নে নাথাকে আমি যদি অখণ্ড সংখ্যা লও যেনেকৈ 1 আৰু 5 ৰ মাজত তোমালোকক যদি খুঠে 1 আৰু 5 ৰ মাজত কি কি সংখ্যা আছে তেতিয়া আমি কি কম 2 3 4 এই তিনিটা সংখ্যা আছে বুলি আমি গম পালো এতিয়া আমি কি চাব লাগিব যেহেতু আমি পৰিমেয় সংখ্যা পঢ়ি আছো তো আমি পৰিমেয় সংখ্যাৰ মাজত কিবা পৰিমেয় সংখ্যা থাকে নেকি যদি আমি 1/2 আৰু 1/5 ল এই মাজত কিবা সংখ্যা থাকে নেকি হয় নিশ্চয়কৈ থাকে দুটা পৰিমেয় যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য সংখ্যা পৰিমেয় সংখ্যা থাকে ইয়াত মানে 1/2 আৰু 1/5 ৰ মাজত অগণন মান কিবা পৰিমেয় সংখ্যা পাম ইয়াকে আমাক টুকা আকাৰত কি দিছে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে এতিয়া আমি কেইটামান উদাহৰণ কৰি চাও আহা কিমান ইয়াতে দিয়া আছে -3/5 আৰু 2/7 ৰ মাজৰ কেইটামান পৰিমেয় সংখ্যা উলিওৱা আমি প্ৰথমতে কি কৰিম -3/5 আৰু 2/7 লিখি ললো এতিয়া আমাক কি হৈ আছে এটা আছে হৰ 5 আৰু এটা আছে হৰ 7 দুটা যেহেতু বেলেগ বেলেগ হৰ তো ইয়াৰ মাজত সংখ্যাবোৰ উলিয়াবলৈ আমাৰ অসুবিধা হ'ব সেই কাৰণে আমি কি কৰিম 5 আৰু 7 ৰ মাজত কি কৰিম লখাগু উলিয়াম 5 আৰু 7 ৰ লখাগু উলিয়াম তো 5 আৰু 7 ৰ লখাগু কি হয় তোমালোকে সকলোৱে জানা 5 আৰু 7 ৰ লখাগু হয় 35 হল এতিয়া আমি চাম 3/5 2/7 ইয়াতে 5 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমাৰ 35 পাম 5 ৰ লগত কি সংখ্যা পূৰণ কৰিব লাগিব 7 যদি আমি হৰত 7 পূৰণ কৰিছো লবটো কি পূৰণ কৰিব লাগিব 7 পূৰণ কৰিব লাগিব ঠিক একেদৰে 7 ৰ লগত কি পূৰণ কৰিলে আমি 35 পাম 7 ৰ লগত আমি 5 পূৰণ কৰিব লাগিব আগৰ নিচিনাকৈ যেহেতু হৰত 5 পূৰণ কৰিছো লবটো আমি 5 পূৰণ কৰিব লাগিব ঠিক একেদৰে ওপৰৰ আমি লবটো কি পালো -3 * 7 -3 * 7 = কিমান হয় -21 2 * 5 হলে কি হ'ব 10 এতিয়া আমাক কি কৈছে -3/5 আৰু 2/7 ৰ মাজৰ কেইটামান পৰিমেয় সংখ্যা লিখা হেকেটা কি আমি যিকোনো লিখিব পাৰো -20/35 -19/35 -15/35 1/35 বা 2/35 আমি এনেকে লিখিব পাৰো এখিনি বুজি পালা সাকে কেনেকেনো দুটা পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যাখিনি উলিয়া এতিয়া আকৌ এটা কৰি চাও আহাচোন ইয়াতে কি আছে -5/6 আৰু 3/8 ৰ মাজত কেইটামান পৰিমেয় সংখ্যা লিখা আগৰ পদ্ধতিৰে আমি কি কৰিম 5/6 আৰু 3/8 লিখি ললো এতিয়া আমি কি উলিয়াব লাগিব যেহেতু ইয়াতে হৰ কিমান আছে হৰ আছে 6 আৰু 8 এতিয়া আমি কি কৰিব লাগিব 6 আৰু 8 ৰ লখাগু উলিয়াব লাগিব 6 আৰু 8 ৰ লখাগুনো কিমান হয় চাও আহাচোন 6 আৰু 8 2 ৰে ভাগ কৰিলো 2 3 গুণ 6 2 4 গুণ 8 কিমান হল 2 3 গুণ 6 6 4 গুণ 24 গতিকে 6 আৰু 8 ৰ লখাগু কিমান পালো 24 তো ইয়াতো 24 ইয়াতো 24 ইয়াতে 8 ৰ লগত কি পূৰণ কৰিলে আমি 24 পাম 8 * 3 তো ইয়াতে যেহেতু 3 ইয়াতো 3 ইয়াতে আমি কি পূৰণ কৰিলে 24 পাম 4 6 4 গুণ 24 5 4 গুণ 20 ইয়াতো আমি 3 পূৰণ কৰিছো 8 3 গুণ 24 3 3 গুণ 9 এটো আসলে নেগেটিভ
আমি কি উলিয়াব লাগিব এটা -20/24 আৰু 9/24 ৰ মাজৰ কেইটামান পৰিমেয় সংখ্যা লিখিম আহাচোন কি হ'ব আমাৰ ইয়াতে হ'ব -19/24 -18/24 -5/24 1/24 আৰু 5/24 আমি এইকেইটা পৰিমেয় সংখ্যা লিখিছো এতিয়া নেক্সটটো কি কৈছে -3 আৰু -1 ৰ মাজত কিমান পৰিমেয় সংখ্যা আছে চাও আহা আগৰটোত কি আছিল আমাৰ যিবোৰ দিছিল ভগ্নাংশ আকাৰত আছিল এটো কি হৈ আছে অখণ্ড সংখ্যা হিচাপে আছে এটা চাওচোন ইয়াক আমি কি কৰিব পাৰো আমাৰ আছিল -3 আৰু -1 -3/1 1 লিখিব পাৰো -1/1 লিখিব পাৰো তো যেহেতু ইয়াৰে আমাৰ লব কিমান হৰ কিমান হৈ আছে হৰ যেহেতু দুটাৰে 1 হৈ আছে আমি কি কৰিম দুটা সংখ্যাৰে হৰ লব দুটাৰ লগতে একে সংখ্যা পূৰণ কৰিম যদি ইয়াতে আমি 5 পূৰণ কৰিছো ইয়াতেও 5 পূৰণ কৰিম যেহেতু হৰত 5 পূৰণ কৰিলে লবতো 5 পূৰণ কৰিব লাগিব এইখিনি কৰিলো তো ইয়াতে কি হইল -15/5 ইয়াতে আহিল -5/5 এতিয়া আগৰ নিচিনা কি আমি কি উলিয়াব লাগিব ইয়াত মাজত থকা পৰিমেয় সংখ্যা উলিয়াব লাগিব ইয়াৰ মাজত কি আহিব 14/5 -13/5 -12/5 -1/5 -2/5 আমি কি লিখিছো -3 আৰু -1 ৰ মাজত কি কেইটামান আমাৰ পৰিমেয় সংখ্যা লিখিব দিলে আমি কি লিখিলো -14/5 -13/5 -12/5 -1/5 আৰু -2/5 এতিয়া আমি চাও আহাচোন নেক্সট প্ৰশ্নটো আমাৰ কি কৈছে নেক্সট প্ৰশ্নত কৈছে মধ্যমান বা গড় উলিওৱা পদ্ধতিৰে 1/3 আৰু 1/5 ৰ মাজৰ দুটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা গড় উলিওৱা পদ্ধতি তোমালোকে সকলোৱে জানা গড় কেনেকৈ উলিয়ায় যি দুটা সংখ্যা দিয়া আছে সেই দুটা সংখ্যা আমি কি কৰিম যোগ কৰিম মানে 1/3 + 1/5 কৰিম তো এইটো কিহেৰে ডিভাইড কৰিম কেইটা সংখ্যা আছে যেহেতু দুটা সংখ্যা আছে আমি 2 ৰে হৰণ কৰিম এতিয়া চোৱাচোন দুটা ভগ্নাংশ যেতিয়া আমাৰ যোগ কৰিব লাগে আমি কি কৰিব লাগে সেই ভগ্নাংশৰ হৰ দুটা লসাগু উলিয়াব লাগে 3 আৰু 5 ৰ লসাগু কিমান 15 তো ওপৰত হ'ব 5 + 3 হৰণ 2 5 × 3 8 5 × 3 হল 8 তলত হল 15 পূৰণ যেহেতু এটো হৰণ হৈ আছে হৰণ চিহ্নটো পূৰণ কৰাৰ লগে লগে কি হৈ যাব 2 হৈ আছে 2 ৰ আমি কি লিখিব লাগিব প্ৰতিক্ৰম লিখিব লাগিব 2 ৰ প্ৰতিক্ৰম কিমান 1/2 এটা সহজন কেনসেল কৰিব পাৰি নেকি আমি কাৰ মাজত কেনসেল কৰিব পাৰো 2 4 গুণ 8 তো আমাৰ আনসাৰটো কিমান হলে 4/15 তো আমি কি পালো আমি 1 আৰু 3 1/3 আৰু 1/5 ৰ মাজৰ এটা পৰিমেয় সংখ্যা পালো 4/15 এতিয়া কি কৈছে আমাক যেন দুটা উলিয়াব দিছে আমি আৰু এটা উলিয়াম আমি সংখ্যা দুটা কি লম 1/3 লম আৰু এবাৰ কি লম 4/15 আকৌ আগৰ নিচিনা যোগ কৰি 2 ৰে আমি কি কৰিম হৰণ কৰিম এতিয়া আমাক কি উলিয়াব দিছে 3 আৰু 15 ৰ লসাগু 3 আৰু 15 ৰ লসাগু কি হয় 15 হয় 15 হয় তো ইয়াতে হ'ব 5 যোগ 4 divided by 2 5 4 কিমান 9 9/2 ইয়াতে যেহেতু 2 হৈ আছে ইয়াৰ প্ৰতিক্ৰম সংখ্যা লিখিব লাগিব 1/2 এটা সহজন কিবা কেনসেল হয় নেকি ইয়াতে 9 আৰু 15 ৰ মাজত কেনসেল হ'ব 3 ৰে
3 3 গুণ 9 3 5 গুণ 15 তো আমাৰ কি আহিলে ওপৰত আহিলে 3 into 1 3 হৰ আহিল 5 into 2 10 গতিকে 1 আৰু 1/3 আৰু 1/5 ৰ মাজত থকা দুটা পৰিমেয় সংখ্যা আমি কি পালো 4/15 আৰু 3/10 এতিয়া আমি কেইটামান প্ৰশ্ন হদুচোন তোমালোকে চোৱাচোন দুটা পৰিমেয় সংখ্যাৰ মাজত আন পৰিমেয় সংখ্যা থাকে নে নাথাকে উত্তৰটো নিশ্চয় তোমালোকে জানা ইয়াতে এটা অপচন দিয়া আছে থাকে আৰু এটা অপচন দিয়া আছে নাথাকে কি হয় তোমালোকে জানা এটো হল থাকে এতিয়া আমি চাও আহাচোন নেক্সট প্ৰশ্নটো আমাক কি কৈছে ইয়াতে চা দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে আমি আগতে প্ৰথমতে পঢ়িলো যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য সংখ্যক পৰিমেয় সংখ্যা থাকে গতি অপচন হ'ব খ অসংখ্য আশা কৰো আজিৰ ক্লাছৰ পৰা তোমালোকে বুজিবলৈ পাৰিছা আৰু পৰৱৰ্তী ক্লাছত আমি অনুশীলনী 1.2 ৰ অংক কিছুমান আলোচনা কৰিম ধন্যবাদ